নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ হ'ল আমি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱাই যি ভুক্তভোগী হৈ আছিলোঁ তাৰ কাৰণে আমি ন্যায় বিচাৰি আছিলোঁ আৰু ন্যায়ৰ কাৰণে আমি ফাষ্ট ট্ৰেক আদালত গঠন কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰক অনুৰোধ জনাই আছিলোঁ আৰু সেই অনুৰোধ ৰক্ষা কৰি অসম চৰকাৰে অতি সোনকালে ফাষ্ট ট্ৰেক আদালত গঠন কৰি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুমতি দিলে আপোনালোকে এবাৰ চাই লওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসাধীগৰাকীয়ে গ্ৰহণ কৰিব এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কাৰণে আমি তেওঁক ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যি ফাষ্ট ট্ৰেক আদালত গঠন কৰিবৰ কাৰণে অনুমতি দিলে আৰু জুবিন দাই ন্যায় পাব লাগিব জয় জুবিন দা জাষ্টিছ ফৰ